নমস্কাৰ এলপিইউপি টিচাৰ ভেকেঞ্চিৰ যোনটো আপোনালোকৰ ভেৰিফিকেশ্যন চলি আছে হয়তো গম পাই চাগে এইবাৰ ভেৰিফিকেশ্যন প্ৰচেছটো একদম ভালকৈ চোৱা হৈছে বন্ধুসকল বহুত কঠোৰভাৱে চোৱা হৈছে এটা ডিটেইলছ ভালকৈ চোৱা হৈ আছে ইয়াৰ ক্ষেত্ৰত যদি এটা ভুল কৰে আপোনালোকৰ টোটেলি কি কৰি দিব আপোনাক টোটেলি ৰিজেক্ট কৰি দিব আপোনাৰ যোনটো এপ্লাই যোনটো কৰিছিলে তাত ৰিজেক্ট কৰি দিব আৰু ৰিজেক্ট হোৱাৰ কিছুমান ৰিজন হ'ব পাৰে সেই ৰিজনবোৰ আপোনালোকক দৰ্শাই দিম লগতে এলপিইউপি টিচাৰৰ মেৰিট লিষ্ট সম্পৰ্ক আপোনালোকক জনাই দিম গতিকে মই ফাৰ্ষ্টত কৈ দিব বিচাৰিছোঁ এটা ইমান ডাঙৰ এটা জাৰ্নি কৰি আছে এটা ভুলৰ কাৰণে আপোনালোকৰ টোটেলি এই ভেকেঞ্চিৰ পৰা বাহিৰ হ'ব লাগিব গতিকে বন্ধুসকল আপোনালোকে এই ভুলটো নকৰিব যাতে বাৰে বাৰে এইটো ভুল কৰি পেলাই আপোনালোকৰ যাতে আগন্তুক পৰ্যায়ত আপোনালোকে টিচাৰ মানে নিযুক্তিৰ পৰা বঞ্চিত হ'ব পাৰে গতিকে সাৱধানতা হোৱাটো অত্যন্ত আৱশ্যক বন্ধুসকল মই বাৰে বাৰে কৈছোঁ ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ যোনটো ধৰি লওক আপোনালোকৰ ডিগ্ৰী চাৰ্টিফিকেট দেখাই আছে ইয়াৰ ডিগ্ৰী চাৰ্টিফিকেট লগতে মাৰ্কশ্বিট বহুতে খুদি যে মানে কমেণ্ট কৰি থাকে দাদা আমি ডিগ্ৰী চাৰ্টিফিকেট অৰিজিনেলখন ওলোৱা নাই বাট মাৰ্কশ্বিট অৰিজিনেল আছে আমি প্ৰভিজনেল চাৰ্টিফিকেট এটা কলেজৰ পৰা দিছে এইটো দেখালে কিবা হ'ব নেকি এতিয়া চাওক কিছুমান কেণ্ডিডেটে আছে যিসকলে ইউনিভাৰ্চিটিত গৈ পেলাই চাৰ্টিফিকেট ওলাই লৈছে তেওঁলোকৰ কাৰণে একো প্ৰব্লেম নহয় যদি আপোনালোকৰ প্ৰভিজনেল আছে তেন্তে ইমান এটা টেনশ্যন নাই কাৰণ আপোনালোকৰ ওচৰত মেইন বস্তুটো আছে সেইটো হ'ল আপোনালোকৰ মাৰ্কশ্বিটটো অৰিজিনেলটো আছে যদি আপোনালোকৰ ওচৰত সময় আছে তেন্তে এটা কাম কৰিব ডিগ্ৰীৰ অৰিজিনেল চাৰ্টিফিকেটটো আপোনালোকে ওলাই ল'ব পাৰিব আৰু যিসকলে হাই ছেকেণ্ডেৰী পাছ কৰিছে বা তেওঁলোকৰ কিছুমানৰ ধৰি লওক আপোনাৰ কিছুমান কেণ্ডিডেট আছে মোক ইমেইল কৰে দাদা মোৰ হাই ছেকেণ্ডেৰীৰ চাৰ্টিফিকেটখন হেৰাই গৈছে গতিকে ইমান টেনশ্যন ল'বলগীয়া কথা নাই আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছৰ যোনটো এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডটোৰ নম্বৰটো মাৰি দিলে আপোনালোকে গম পাই চাগে অনলাইনত আপোনালোকে চাৰ্টিফিকেট উলিয়াব পাৰিব তাত কিন্তু অনলাইনৰ এটা চিম্বল থাকিব যদি বিচাৰে আপোনালোকে অফিচত গৈ যোনটো NCERTৰ অফিচ আছে তাতো গৈ পেলাই আপোনালোকে SCERTৰ যোনটো অফিচ আছে হাই ছেকেণ্ডেৰী বৰ্ডৰ তাত গৈ পেলাই আপোনালোকে ধুনীয়াকৈ চাৰ্টিফিকেট উলিয়াব পাৰে একো প্ৰব্লেম নাই ইয়াৰ ক্ষেত্ৰত বহুতো কেণ্ডিডেটে বহুত ভয় খাই থাকে যে ভেৰিফিকেশ্যনত কি হ'ব কি নহ'ব ইমান টেনশ্যন ল'বলগীয়া কথা নাই আপোনালোকৰ ওচৰত যদি ডকুমেণ্টবোৰ একদম প্ৰপাৰ আছে তেন্তে ভেৰিফিকেশ্যনত কোনো ধৰণৰ প্ৰব্লেম নহয় যদি ডকুমেণ্টৰ ক্ষেত্ৰত কিবা উল্টা পুল্টা আছে আপোনালোকে এতিয়াই ঠিক কৰি লওক নাম চাম ভুল হৈ আছে ধৰি লওক আপোনাৰ ক'ৰবাত নেম মিষ্টেক হৈ আছে নেম মিষ্টেক আছে যদি সময় নাই আপোনালোকে এটা কাম কৰিব কোৰ্ট এফিডেভিট কৰি ল'ব তাৰটো লৈ যাব কিন্তু কিছুমান ক্ষেত্ৰত নেম ভুল থাকে আধাৰ কাৰ্ডৰ নাম ভুল বা আপোনাৰ চাৰ্টিফিকেটৰ নাম ভুল হৈ আছে এই ক্ষেত্ৰত অলপ আপোনালোকে প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে সেইকাৰণে আপোনালোকে আগতীয়াকৈ সাৱধানটো হোৱা আৱশ্যক আপোনালোকৰ এতিয়া ধৰি লওক মই ইউপিৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ তাৰপিছত এলপি ক'ম ইউপিৰ ক্ষেত্ৰত আপোনালোকে ডিগ্ৰী পাছৰ যোনটো আপোনালোকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট এইবোৰ ধুনীয়াকৈ কালেক্ট কৰি ল'ব তাৰপিছত আপোনালোকৰ DLED পাছ কৰা মাৰ্কশ্বিট চাৰ্টিফিকেট DLED বা BEd আপোনালোকৰ যদি পাছ কৰা যোনটো মাৰ্কশ্বিট চাৰ্টিফিকেট সেইটো অৰিজিনেলটো লৈ ল'ব ধুনীয়াকৈ ওলাই ল'ব লগতে জেৰক্স কপি এটা ল'ব আৰু তলত আপোনাৰ ছিগনেচাৰটো কৰি দিব যদি আপোনালোকৰ ছিগনেচাৰটো কৰিব যদি নিদিয়ে তেন্তে নকৰিব কিন্তু কৰিলেও কোনো প্ৰব্লেম নাই এটা ভেৰিফাই কৰাটো মাষ্ট বি ইম্পৰ্টেণ্ট নেক্সট আপোনাৰ যদি পাৰে ফটোকপিটো ৰাখিব আপোনাৰ পাছপৰ্ট চাইজ ফটো কাৰণ ক'ব নোৱাৰি সময় সাপেক্ষে বিচাৰিও দিব পাৰে এইকেইটা লগতে আপোনালোকৰ যোনটো CTET কোৱালিফাই বা CTET বা ATET আপোনালোকে কোৱালিফাই আছে সেইটোৰ আপোনালোকৰ যোনটো চাৰ্টিফিকেটটো আছে অনলাইন উলিয়াই আছিলে চাগে এইটো আপোনালোকে অনলাইনৰ চাৰ্টিফিকেটটো লৈ যাব কিছুমান কেণ্ডিডেটে কি কৰিছিলে অফিচত গৈ পেলাই তেওঁলোকে এটা অৰিজিনেলকৈ ধুনীয়াকৈ চাৰ্টিফিকেটটো ওলাই লৈছিলে গতিকে তেওঁলোকে এইটো লৈ যাব ধুনীয়াকৈ ঠিক আছে লগতে আৰু এটা মেইন চিজ হৈছে যে এতিয়া মেইন বস্তুটো হৈছে যে আপোনালোকৰ PRCটো বহুতে ভুল কৰে যে PRC সময় সাপেক্ষে নোলায় পিছৰ পৰ্যায়ত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় এতিয়া PRCটো কি আছে আপুনি পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট মানে আপুনি পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় নে নহয় অসমৰ মানে হোৱাৰ আপোনাৰ কি প্ৰুফ আছে আপুনি অসমৰ মানে কেণ্ডিডেট হয় বুলি তো এতিয়া বহুতে ক'ব কি মোৰ ওচৰত আধাৰ কাৰ্ড আছে পেন কাৰ্ড আছে ভোটাৰ ID আছে কি প্ৰব্লেম তো PRC কিয় লাগে এইটো ক্ষেত্ৰত মই বন্ধুসকল মই ডাইৰেক্টলি ক'ব নোৱাৰি কিন্তু কিছুমান কেণ্ডিডেটৰ পৰা আপোনালোকৰ যোনটো মই কমেণ্ট পাইছিলোঁ তেওঁলোকৰ পৰা PRCটো বিচৰা হৈছিলে এতিয়ালৈকে ক'ব নোৱাৰি যদি আপোনালোকৰ ওচৰত সময় আছে তেন্তে আপোনালোকে PRC চাৰ্টিফিকেটটো উলিয়াই ৰাখক তেতিয়া মানে কি হ'ব আপুনি 100% ছেফত থাকিব 100% ছেফ থাকিব আৰু যদি আপোনাৰ PRC নাই তেন্তে টেনশ্যন নল'ব 80% আপুনি ছেফ আছে ইয়াৰ কোনো মানে টেনশ্যন নাই কাৰণ আধাৰ কাৰ্ড ভোটাৰ ID অলমষ্ট আপুনি অসমৰ কেণ্ডিডেট হয় বুলি ধুনীয়াকৈ উল্লেখ আছে গতিকে কি একো চাবলগীয়া কথা নাই ঠিক আছে না গতিকে ভেৰিফিকেশ্যনত এইকেইটা চোৱা হ'ব লগতে আপোনাৰ এইটো চাৰ্টিফিকেটটো মাষ্ট বি ইম্পৰ্টেণ্ট আৰু কাষ্ট চাৰ্টিফিকেটটো আপোনালোকে ভালকৈ চাব
চাৰ্টিফিকেট আৰু যিসকল কেণ্ডিডেটৰ এক্সট্ৰা যোনটো মাৰ্কৰ কাৰণে দিছিলে ধৰি লওক আপোনালোকক মই কৈ দিব বিচাৰিছোঁ যোনটো এক্সট্ৰা মাৰ্ক ধৰি লওক আপোনাৰ NCC বা আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেলৰ যিকোনো স্পৰ্ট বা আপোনাৰ ছিংগিং এইবোৰ চাৰ্টিফিকেট যদি আপলোড কৰিছিলে স্পৰ্ট লেভেলৰ ভেৰিফাইড থাকিব লাগিব হে তেতিয়াহে আপোনালোকে প্ৰিফাৰেঞ্চটো পাব ধৰি লওক আপোনালোকৰ ষ্টেট লেভেল ভেৰিফিকেশ্যন নাই তেন্তে আপোনালোকে যদি কৰি ৰাখিছে চাৰ্টিফিকেট দি ৰাখিছে তাতে কোনো কামত নাহিব বন্ধুসকল আপোনালোকৰ এক্সট্ৰা মাৰ্কটো নিদিব উল্টা ৰিজেক্ট কৰাৰ চান্সেছটো থাকিব সেইকাৰণে সাৱধান হ'ব বন্ধুসকলে এইবোৰ দেখুৱাৰ আগতে আৰু মই বাৰে বাৰে কৈছোঁ আপোনালোকে একদম যেতিয়া ভেৰিফিকেশ্যন কৰিব তাত আপোনালোকে ডাইৰেক্টলি কিছুমান বস্তু নুসুধাকৈ ডাইৰেক্টলি দেখুৱাই নিদিব যিকেইটা বিচাৰে সেইকেইটাহে দেখাক আগতীয়াকৈ কোনো এটা বস্তু ফটককৈ ওলাই নিদিব বন্ধুসকল ভেৰিফিকেশ্যনৰ সময়ত একদম সাৱধান হোৱাটো মাষ্ট বি ইম্পৰ্টেণ্ট মই বাৰে বাৰে কৈছোঁ কাৰণ এটা ভুলৰ কাৰণে আপোনালোকৰ ৰিজেক্টেড কৰাৰ চান্সেছ আছে সেইকাৰণে ভালকৈ আপোনালোকে ডিটেইলছ সহকাৰে বস্তুবোৰ একদম ভালকৈ চাই চিন্তিহে আপোনালোকে ভেৰিফিকেশ্যন কৰিব ঠিক আছে না আৰু আপোনালোকৰ LPUPৰ যোনটো ফাইনেল মেৰিট লিষ্ট আছিলে ঠিক আছে ফাইনেল মেৰিট লিষ্টৰ আপডেট এটা মই ডাটাবোৰ কালেক্ট কৰি আছোঁ আৰু ডাটাবোৰ কালেক্ট কৰি পেলাই আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে নেক্সট ভিডিঅ'ত মই জনাবলৈ চেষ্টা কৰিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে মই আপডেটবোৰ দিব পাৰোঁ এতিয়া মেইন কথাটো হৈছে ভেৰিফিকেশ্যনত কি অসুবিধাৰ সন্মুখীন হৈছে সেই সম্পৰ্ক আপোনালোকক মই কিছুমান আপডেট দি দিছোঁ আৰু বাকী কিছুমান আপডেট আমি ইমেইলৰ জৰিয়তে লাভ কৰি আছোঁ আৰু সেই আপডেটবোৰ আপোনালোকক মই নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম ঠিক আছে ইমানেই সামৰি মাৰিছোঁ নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম ধন্যবাদ